লগ লাগিলে বিৰাট টান হয়। এনেকৈ কৰি বহাই দি বাটামেদি এইটো ঠুকিব লাগিব, কিয়নো এইটো ভালকৈ ঠুকিব লাগিব, কিয়নো এইটো গ্ৰেনাইট ছাইডত থাকিব। ইয়াতে কোনো গেপিং থকা বা খালী থকা সম্ভৱ নহ'ব, কিয়নো ইয়াতে ষ্টিলৰ ৰেলিং হ'ব, মানে ষ্টিলৰ ৰেলিং থাকিব, যিখন অলপ মজবুতি লাগিব। মজবুতিৰ কাৰণে ভালকৈ ঠুকাই পিটাই কৰি বহাব লাগিব, আৰু ঘলাটো পূৰা 100% পোৱাকৈ দিব লাগিব। আৰু টাইলছ বা গ্ৰেনাইট কি হয়, যিমান টাইম সেই ফিটিং নহয় ই হালকা, কিন্তু ফিটিং হোৱাৰ পিছত ই বিৰাট টান হয়, পাথৰে আৰু যেনেকা। আৰু এইটো সম্পূৰ্ণ ভিডিঅ'টো মই শেষলৈকে দেখাম বাৰু, কাৰণ চাফা হয়, মানে ফিনিচিং হোৱাৰ ভিডিঅ'খিনি দেখাম। ফিনিচিং ভিডিঅ' চাব গ'লে চেনেলটো নতুন হ'লে ছাবস্ক্ৰাইব অৱশ্যই কৰি ৰাখিব। আৰু যোনটো আমি অলপমান হেৰি হৈছে এইটো কিন্তু মিলাই দিম, একো নাই। আৰু যোনৰ ফিনিচিং ইমান হেৰি হোৱা নাই, মানে অলপমান ঠকিলে আহি যাব ইফালে এইটো। আৰু গোটেই ঘৰটোতে কেনেকৈ কি টাইলছ লগাই আছোঁ নালগাইছোঁ চব ভিডিঅ'গিলা একেলগতে দিব নোৱাৰি, কিয়নো বহুত দিনৰ কাম হয়, খণ্ড খণ্ড কৰি কাম